শুনি আছা? হেল্ল'। শুনি আছা? ৰেচপন্ড কৰিবা। নেটটো চাগে হিমন্তে মেছেজ দিছে নেটটো গ'ল তাৰ। হয় নেকি? হয় নেকি? কি কোম্পানী? এয়াৰটেল, মোৰো এয়াৰটেল। কিন্তু এয়াৰটেলে দেখোন দিগদাৰ দেখাই আছে এইকেইদিন। বাৰু যি নহওক, আমি ঘূৰি আহো পুনৰবাৰ কাভাৰ কৰি চেষ্টা কৰো। হা? ষ্টপ প্ৰেজেন্টিং দেন এগেইন। এপবোৰ কোন শেষ হ'বনে নহয় আজি? এণ্টাৰ স্ক্ৰীন। এনেকে হ'লে কেনেকে ইউটিউবাৰ হ'ম মই? নাই, এনেকে ইউটিউবাৰ কেনেকে হ'ম মই যদি ইমান প্ৰব্লেম হয়? অলপমান মানে কি প্ৰডাকশ্যনটো অলপ এয়াৰ ফাইবাৰ এয়াৰ ফাইবাৰটো সেই মানে কি হয় নেকি? লাহে লাহে মানে প্ৰডাকশ্যন বিলাক আমি ঠিক কৰিব লাগিব, শিকিব লাগিব। এই যে ডিজিটেল বৰ্ড ইউজ কৰে, এই ডিজিটেল বৰ্ড, মোৰতো এটা কেমেৰা কিনিছিলো এই 20 মিনিট চলা, অলপমান ভাল পইচা দি খৰচ কিনিব লাগিব। ৰিফাৰবিছ আছিল, সেইটো নাচালো। ৰিফাৰবিছ মানে কি, যিবিলাক ৰিজেক্ট হোৱা মাল সেইবিলাক কাকো ব্যৱহাৰ কৰিছে। আৰু যি নহওক, ভালকে নতুন এটা কিনিম, লাহে লাহে উন্নতি হ'ব। আৰু নেক্সট আমি চাওঁ আৰু দুবাৰ এবাৰ চাই লওঁ। ये रसस्य अंगिना धर्म सौरा दियो ইব আত্মাৰ উৎকৰ্ষ হেতৱতে চিও অচলস্থিত গুণাহ গুণৰ লক্ষণ দিছে। নেক্সট আছে কেইটা আছে মেইন, তুমি বামনৰ 10টাক কাটি পেলাই বামনৰ 10টাক কাটি পেলাই 3টা কৈছে প্ৰসাদ, মাধুৰ্য, ঔজ আৰু প্ৰসাদক্ষ। নেক্সট আমি বুজিছিলো যে আহ্লাদক গুণৰ মাধুৰ্য ক'ত থাকে। আহ্লাদক গুণ মাধুৰ্য হৈছে দ্ৰুতি কাৰণ, মানে চিত্তৰ গলন, চিত্তক চঞ্চল কৰা কাৰণটো হৈছে মাধুৰ্য গুণ। এইটো ক'ত থাকে? শৃংগাৰতকে বেছি থাকে। শৃংগাৰ মানে সম্ভোগ শৃংগাৰস, তাতকে বেছি কৰুণ, তাতকে বেছি বিপ্লম্ব আৰু তাতকে বেছি শান্ত ৰস। ইয়াৰ উদাহৰণবিলাক আমি চাম। মানে উদাহৰণবিলাক মই কৈছিলো যে শৃংগাৰ ৰসৰ মানে মোৰ অৰুণ শৰ্মা ছাৰৰ কথা এটা মনত পৰিছে যে কবিয়ে যদি লিখিব লাজ কৰা নাই তোমালোকে পঢ়িব কিয় লাজ কৰা, সেইটো মনত আছে। গতিকে সেইটো দৃষ্টিত আমি চাব লাগিব, ইমান ডিটেইলতো আমি যাব নালাগে। গতিকে আমি ইয়াতে মাধুৰ্য গুণ প্ৰথমে সম্ভোগ শৃংগাৰ, তাতকে বেছি আছে কৰুণ শৃংগাৰ, তাতকে বেছি বিপ্লম্ব শৃংগাৰ আৰু তাতকে বেছি শান্ত ৰসত। নেক্সট আছে দীপ্যমান বিস্তৃত হেতু। দীপ্যমান বিস্তৃত হেতু ওজ বীৰচত থাকে। বীৰচত থাকে ওজ গুণ। ওজ মানে কি? দীপ্যমান মানে কি, যিটো উষ্ণতা মানে মানে গৰম অৰ্থত বুজায়, সেইটো সেই চিত্তটো গৰম কৰি দিয়ে সেই অৰ্থত। আৰু কি কৈছে বীৰতকে বেছি বিভৎস, বিভৎসতকে বেছি ৰৌদ্ৰত আধিক্য হয়। ক্ৰম অনুসৰি বীৰতকে বেছি বিভৎস, বিভৎসতকে বেছি ৰৌদ্ৰত থাকে। নেক্সট আছে আৰু নেক্সট আছে শুষ্ক ইন্ধন অগ্নিবত। শুকান খৰিত যেনেকে অগ্নিৰ দৰে, শুকান কাঠৰ অগ্নি মানে শুকান খৰিত অগ্নি যেনেকে 1 ছেকেণ্ডত বিয়পি যায়, আৰু স্বচ্ছ জল যেনেকে স্বচ্ছ জলবত সহস্য হ'ব, আৰু সহস্য মানে কাপোৰত স্বচ্ছ জল যেনেকে বিয়পি পৰে, তেনেকে ব্যাপনতি অন্যত প্ৰসাদ, আৰু প্ৰসাদ গুণটো তেনেকে ব্যাপ্তি পৰে আৰু সৰ্বতে বিহিত, আৰু সকলোতে বিহিত হৈ থাকে। বিহিত স্থিতি সকলো, যেনে সৰ্বত্ৰ অৰ্থটো হৈছে সৰ্বত্ৰ এটি সৰ্বেশু ৰচেছো আৰু সৰ্বাসু ৰচনাচু। সকলো ৰচত আৰু সকলো ৰসতে তোমাৰ কোনটো গুণ থাকে, কোনটো কমন গুণ থাকে, সেইটো হৈছে প্ৰসাদ গুণ। হয় হয়, সিমান্ত আৰু আহিছে বাৰু টাইম। নেক্সট, গতিকে এইখিনি কালিৰ ৰিভিজন হ'ল। নেক্সট ইয়াতে কি কৈছে, শুনি আছো শুনি আছো। অকে, ইয়াতে প্ৰথমটো হৈছে মাধুৰ্য গুণ কেনেকে ব্যৱহাৰ হ'ব পাৰে। মাধুৰ্য গুণটো কি হৈছে মূৰ্ধনি অৰ্থটো হৈছে, মূৰ্ধনিটো চন্ধি অৰ্থত, মানে চন্ধি অৰ্থত যদি বৰ্গ অন্ত্যগ্ৰাম
মানে কি হৈছে বৰ্গৰ বৰ্ণবিলাক নিজৰ লাষ্টৰ বৰ্ণটোৰ লগত যুক্ত হয়, যেনে স্পৰ্শ বৰ্ণ, আৰু কেৱল ত বৰ্গটো মূৰ্ধন্য ত বৰ্গটো মানে মানে নিষেধ কৰি পেলাই, আৰু ৰ আৰু ন আৰু লঘু বৰ্ণ, লঘু অকাৰ আৰু অবৃত্তি মানে সমাজৰহিত নাইবা মধ্যবৃত্তি বা মধ্যম মধ্যম সমাজ য'ত থাকে সেইবিলাক কাব্যত তোমাৰ মাধুৰ্য গুণটো তুমি পাব পাৰা। ব্যাখ্যাটো হৈছে ত থ দ ধ ব বৰ্জিতা, মানে মূৰ্ধন্য ত বৰ্গটো বৰ্জিত কৰি কৰ পৰা ম লৈ ক আদৈহ ম আন্তা, কৰ পৰা ম লৈ চিৰতি মানে মূৰত মানে কি সন্ধি, নিজৰ বৰ্গ অন্ত্যযুক্ত, নিজৰ বৰ্গৰ বৰ্ণবিলাক তাৰ নিজৰ বৰ্গৰ লাষ্টৰ বৰ্ণকেইটা, কটো যোগ হব তোমাৰ ঙৰ লগত, মূৰ্ধন্য দন্ত্য নটো পটো যোগ হব মৰ লগত, এনেকে নিজৰ বৰ্গৰ লাষ্টৰ বৰ্ণ যোগ তথা ৰেফ আৰু নকাৰ যদি থাকে হস্ৰ অন্ত থাকে, আৰু এই দুটা বৰ্ণ আৰু সমাসৰ অভাৱ, সমাজ নাথাকিব, নাইবা মধ্যম সমাজ মানে সৰু সমাজ যদি থাকে সেইবিলাকত মাধুৰ্য গুণ থাকিব পাৰে। ইয়াতে দিছে অনংগ ৰংগ প্ৰতিকম তদ অংগ ভংগী অংগীকৃতম মানৱতা অংজ্ঞা কুৰ্বন্তী ইনং সহসাৰ যথাতি স্ব অন্তানি শান্ত পৰিচিন্ততানি। ইয়াতে তোমাক কি কৈছে অনংগ, ইয়াতে তুমি প্ৰথমটো বুজিলা, অৰ্থটো মই বুজাই দিম, মোৰ অৰুণ শৰ্মা ছাৰৰ কথাটো মনত পৰাৰ কাৰণে মই এইটো সেই নকৰো আৰু স্কিপ নকৰো। অনংগ ৰংগ, ইয়াতে কি আছে গড় লগত নিজৰ উঙৰ লগত যোগ হৈছে, নিজৰ গড় লাষ্টৰটো যোগ হৈছে অনংগ ৰংগ প্ৰতিম তৎ অংগ ভংগী, গোটেইকেইটাত গড় লগত অংগ মানে মূৰৰ ওপৰত উঠি আছে, মূৰৰ ওপৰত কি উঠিছে উঙটো মানে নিজৰ বৰ্ণৰ লাষ্টৰ বৰ্ণটো, অংগীকৃতম মাততাং অংজ্ঞা কুৰ্বন্তীত কি আছে ত বৰ্গটোৰ লগত নটো মূৰৰ ওপৰত উঠা বুলি কৈছে, মানে সংযুক্ত হৈছে, কুৰ্বন্তী আছে ইয়াতে শান্তানি ন আৰু ত সংযুক্ত হৈ পেলাই যোগ হৈছে শান্তা পৰিচিন্ততানি। ইয়াতে যিখিনি চৰ্ত আছিল গোটেইকেইটাই ইয়াতে সঁচা হৈছে। গতিকে ইয়াৰ তোমাক যদি সোধে, আৰু এইটো মই কৈছো মোৰ নিজৰ মানে কনফিডেন্সত কৈছো, মানে যদিহে মাধুৰ্য গুণৰ উদাহৰণ নাই, উদাহৰণটো কেৱল এইটো শ্লোকে আহিব, তাৰ বাহিৰে শ্লোকটো নাহে, কাৰণ কিয় যদি আহে তেতিয়াহ'লে সেইটো অলপমান আউট অফ চিলেবাছ হৈ পেলাই মানে কন্ট্ৰভাৰ্চিয়েল টাইপ হৈ যাব পাৰে, সেইটোতো 2 নম্বৰ দিয়ে বাৰু যদি কয়, কিন্তু মোৰ হিচাপত মই ভাবো যে যিটো মানে কাব্যত আছে, যিটো বুজিবৰ কাৰণে পঢ়াবৰ কাৰণে এনেই চিলেবাছখন ইমান ডাঙৰ, গতিকে তাৰ বাহিৰত হয়তো নিদিব পাৰে, দিলে আমি সাহিত্যৰ প্ৰশ্ন এবাৰ চাব পাৰিম যদি টাইম থাকে কেতিয়াবা, গতিকে এইটোৱে দিছে। ইয়াতে অৰ্থটো যদি বুজিব লাগে কি হৈছে অনংগ মানে কি যাৰ অংগ নাই, কাৰ অংগ নাই কামদেৱক ভস্মীভূত কৰাৰ কাৰণে তেওঁৰ অনংগ বুলিও কয়। তাৰপিছত কি হৈছে ৰংগ প্ৰতিমা, কামদেৱৰ ৰংগভূমি বুলি কাক কয়, নাৰীৰ শৰীৰটোক ৰংগভূমি বুলি কয় কামদেৱৰ, গতিকে তাত অংগভংগী, আৰু মানে কি কামদেৱৰ ৰংগভূমি স্বৰূপ নাৰীগৰাকীয়ে অংগভংগী মানে কি যে মানে কি বিশাল স্তনৰ নাৰীগৰাকীয়ে অংগভংগী কৰি অংগীকৃতম মানে নাচিছে, নহলে বা কিবা কৰিছে, অংগীকৃতম আনতাং কুৰ্বন্তী, সেই অংগনাই কি হৈছে স্থূল স্তনৰ নাৰীগৰাকীয়ে অংগী ভংগী কৰি পেলাই যদি মানে ইংগিতটো কৰিছে, তেতিয়া কৈছে ইউনাং মানে কৈছে যুৱ শব্দৰ ষষ্ঠী বহুবচন, মানে যুৱকসকলৰ সহজ যিটো চিত্ত আছিল সেইটো হৈছে শান্তানি, যুৱকসকলৰ সহজ শান্ত চিত্তত থকা সেইটো কি হৈছে শান্ত চিত্তত থকা সেই চিত্তটোকে অপৰ চিন্ত কি শান্ত অপৰ চিন্ততানি, মানে যি শান্ত চিত্তত থকা যিটো শান্ত চিত্ত যিটো আছিল মানে যুৱকসকলৰ, সেই তেওঁলোকৰ অংগী ভংগী দেখি পেলাই মানে কি কয় তেওঁ অলপ বিচলিত হৈ গৈছে, এইটো আছিল মিনিং। কিন্তু মিনিঙতকে বেছি প্ৰয়োজন আমাৰ ইয়াতে গুণটো মানে মূৰ্ধনি বৰ্গনিতাকা এইটো অৰ্থ আছে। গতিকে বুজি পাইছা যদি এবাৰ কৈ দিয়া মানে কি কব বিচাৰিছো। মানে কি অকে, আৰু অলপমান শ্ল'লি ক'ব লাগিব, আৰু এবাৰ শ্ল'লি ক'ব চেষ্টা কৰো। মানে মাধুৰ্য গুণটো ক'ত প্ৰয়োগ হয় সেইটো ইয়াতে কৈছে, যদিহে কাব্যত তুমি দেখা পোৱা যে কাব্যত প্ৰথমতে বৰ্গৰ বৰ্ণবিলাক তাৰ লাষ্টৰ বৰ্ণৰ লগত সংযুক্ত হৈ থাকে, আৰু ৰ আৰু ন থাকে, ইয়াতে ৰটো ওপৰত আছে ৰ আৰু ন আছে, ৰ আৰু ন থাকে। তাৰপিছত কি কৈছে সমাজ যদি নাথাকে, নাইবা সৰু সমা থাকে, সেইবিলাকতে মই এই যে বৰ্গান্তজ্ঞা সেইটোৰ উদাহৰণটো ইয়াতে মই বুজালো যে ন আৰু গ এনেকে যদি দেখা পাওঁ, নাইবা নৈতন্ত হৈছে প্ৰথম বৰ্গ মানে তৰ লগত নিজৰ বৰ্গৰে
লাষ্টৰ বৰ্ণটো সংযুক্ত হৈছে সেইবিলাক। আৰু কি হৈছে ৰ আৰু ন, ৰটো ইয়াত আছে মূৰ্ধনি, ৰেফ আছে, ইয়াতো ৰেফ আছে, ইয়াতো ৰেফ আছে, নটো আছে, এনচাৰ কি অনংগ ৰংগ প্ৰতিকম। তাৰপিছত কি হৈছে সমাস ইয়াতে নাই, আৰু সমাস নাই, সৰু মধ্য সমাস নাই। এনেকুৱা যদি পোৱা তুমি কেৱল এইটো সহজভাৱে চোৱা যে মাধুৰ্য গুণৰ উদাহৰণটো কেৱল এইটোৱে আমি পাম। গতিকে এইটো যদি বাৰে বাৰে পঢ়ি থাকা তোমাৰ মনত থাকি যাব যে মাধুৰ্য গুণ এইটো লক্ষ্য। ঠিক আছে, নেক্সট আছে য়োগ, এইটো তোমাৰ হৈছে মাধুৰ্য ঔজগুণ। ঔজগুণটো কৈছে ইয়াৰ পিছৰ অলংকাৰ কেইটা আমি তোমালোকৰ ভাল লাগিব। কিছুমান মানে সৰু সৰু অলংকাৰ আছে, 18টা অলংকাৰ আছে, তাৰে মানে সহজ সৰু সৰু অলংকাৰ কেইটা পঢ়িলে মানে ৰসত ডুবিলেতো মানুহ ভালেই পায়। আমাৰ বেদ আৰু ফিলচফি অলপমান নিৰস বস্তু, কিন্তু ৰসৰ বস্তুবিলাক বুজাব যদি পাৰে, বুজি যদি পায় ভাল লাগে। নেক্সট য়োগ আদ্য তৃতীয়াভ্যাম অন্তয়ো ৰেণ তুল্যও ত আদি স বৃত্ত দৈৰ্ঘ্য গুম্ফ উদ্ধত ঔজসী। ঔজসটো কেনেকে হয় এইটো আমাক কৈছে। বৰ্গৰ প্ৰথম তৃতীয়াভ্যাম, যদি বৰ্গৰ প্ৰথম আৰু তৃতীয় বৰ্গৰ প্ৰথম আৰু তৃতীয়ৰ সংযুক্ত হয়, নাইবা দ্বিতীয় আৰু চতুৰ্থৰ সংযুক্ত হয়, ৰেফে ন, ৰেফ যদি অধ, ৰেফ হয়তো তলত থাকিব পাৰে, ৰেফ মানে ৰকাৰ হয়তো ৰে ন, ৰকাৰ যদি তলত থাকিব, নাইবা ওপৰত থাকে, নাইবা উভয়, দুই প্ৰকাৰে হ'ব পাৰে। কস্যচিত তুল্যস্য তেনেব সম্বন্ধ। আৰু ত বৰ্গ অৰ্থাৎ নকাৰৰ বৰ্জ, ত বৰ্গৰ পৰা নকাৰটো যদি বৰ্জিত হয়, চকাৰ আৰু মূৰ্ধন্য স আৰু তালব্য স যদি আছে, দীৰ্ঘ সমাজ য'ত হয় তাতে তোমাৰ ওজস গুণ হয়। এই ওজস গুণৰ এটাই উদাহৰণ আহিব, ওজস গুণৰ এইটোৱে। মূৰ্ধন্যম, বাপৰে মাতিবও নোৱাৰো তোমাৰ, মূৰ্ধন্যম উদ্ভিত বিৰল গৰল গলগল দক্ত সংসক্ত, এইটো যদি মাতা তোমালোকৰ নিজে গম পাবা যে একদম একদম সাহস খাই যাব। ধৌত সংগী গ্ৰহ প্ৰসাদ উপতনজনে জগত মিশ্ৰ মহিম নাম কৈলাস উল্লাস ছায় ভতিৰক পিছন সৰ্বিপে ধুৰান তুষ্ণাং শৈষা কিম ফলমিহা নগৰ নিৰক্ষণ ইয়াত প্ৰয়াস। আৰু এইটো ইয়াতে কি আছে, দীৰ্ঘ সমাজ যদি আছে, দীৰ্ঘ সমাজত কি গুণ হব, ঔজগুণ, সেইটো মতে। আৰু যদি সমাস নাই, নাইবা সেইটো এটা চৰ্ত হয়, যদি সমাস নাই বা সৰু মধ্য সমাজ হয়, তাতে তোমাৰ মাধুৰ্য গুণ আছে। গতিকে এই শ্লোকটো পঢ়িলে তোমালোকৰ মানে বীৰৰস আহি যায়। বীৰৰস থাকিলে বীৰৰসটো কোনটো গুণ আছে, ওজস গুণ, সেইটোও বুজি পাবা। সেইটোৱে ইয়াৰ পৰা ইন বৰ্গ এইটো নহয় অনুবাদ। বৰ্গকে প্ৰথম ক ছ ত প আৰু তৃতীয় গজত বৰ্ণকে ছাত উসকে বাদ, অৰ্থাৎ দ্বিতীয় খ ছ ত চতুৰ্থ বৰ্ণকা যোগ মানে সন্ধি তথা ৰেফকে ছাত সংযোগ তথা তুল্য বৰ্ণকা যোগ ত থ দ ধ বৰ্ণ ছ ছ থ দীৰ্ঘ সমাজ যদি হয়, সেইবিলাক ওজস গুণৰ ব্যঞ্জক হয়, মানে বুজায়। वर्ण के प्रथम तृतीय वर्ण के साथ अंतिम है, द्वितीय व चतुर्थ वर्ण का रेफ के नीचे ऊपर दोनों जगह जिसके वर्ण का दो तुल्य वर्ण का किसी के साथ प्रयोग हो, और केवल नটো एरी पेलाई যদি প্রয়োগ হয়, চকাৰ বৰ্ণ আৰু সমাজ যদি থাকে, দীৰ্ঘ সমাজ যদি হয়, তেতিয়াহ'লে তোমাৰ ওজ গুণ হয়। নেক্সট কি হৈছে, শ্ৰুতি মাত্ৰেন শব্দটো ইয়েনা অৰ্থ প্ৰত্যয় ভৱতি, মানে শুনাৰ লগে লগে শব্দবিলাক শুনাৰ লগে লগে শব্দাত শ্ৰুতি মাত্ৰেন, শব্দবিলাক শুনাৰ লগে লগে যদি অৰ্থটো প্ৰত্যয় মানে অৰ্থটো মানে বুজি পোৱা, প্ৰত্যয় মানে বুজি পোৱা বা প্ৰত্যক্ষ হোৱা, সেইটো সাধাৰণ অৰ্থত সমগ্ৰ ৰসত যিটো গুণ থাকে সেইটোৱে প্ৰসাদ গুণ মহ, সেইটোৱে প্ৰসাদ গুণ বুলি কয়। বুজি পালা, শ্ৰুতি মাত্ৰেন শব্দটো ইয়েনা অৰ্থ প্ৰত্যয় ভৱেত সাধাৰণ সমগ্ৰাংশ প্ৰসাদ গুণমহ। কি কৈছে, জিজ বৰ্ণ সমাজ ৰচনা ইয়াৰ বাহিৰে উদাহৰণ নিদিয়ে, আউট অফ চিলেবাছ হৈ যাব। গতিকে উদাহৰণ খিনি লিখি বা ৰিভিজন কৰি থাকিলে মনত পৰি যাব তোমাৰ। আৰু যদি বুজি পাইছা, কনচেপ্টটো যদি ক্লিয়াৰ হৈছে, তেতিয়াহ'লে আৰু ভাল। তেতিয়া মানে দেখিলে গম পাবা যে কি অৰ্থত বুজাইছে। ত থ ক খ বৰ্ণ এইবিলাক কি, প্ৰথম তৃতীয় বৰ্ণ চতুৰ্থ বৰ্ণ ক'ত সংযুক্ত হৈছে, মধ্যম যদি দীঘল সমাজ হৈছে, দীঘল সমাজ যদি দেখা পাওঁ, মানে এটা শব্দতে গোটেই বাক্যটো বনাইছে, গম পাবা সেইটো দীৰ্ঘ সমাজত তোমাৰ সদায় ওজস গুণ থাকিব, সেনেকুৱা। ইয়াতে কৈছে শ্ৰুতি মাত্ৰেন, মানে কি প্ৰসাদৰ এটাই উদাহৰণ। প্ৰসাদটো ধৰা অলপমান টান, কিয় কাৰণে তাতে সকলো ৰসতে থাকে, সকলো ৰচনাতে প্ৰসাদৰ গুণটো পাই যে, সেইকাৰণে। কিন্তু যদি কয় শ্ৰুতি মাত্ৰেন শব্দাত, শুনাৰ লগে লগে জিজ বৰ্ণ সমাজ শ্ৰৱণ মাত্ৰেছি শব্দ কা অৰ্থ প্ৰতীত হোতা है, মানে যদি কাব্যৰ শুনাৰ লগে লগে তোমাৰ মানে একো ব্যংগ নাই, শুনাৰ লগে লগে যদি অৰ্থ তুমি বুজি পোৱা, আৰু वो सब जगह सभी रचना में, আৰু সকলো ৰচনাতে যদি
সাধাৰণ ৰূপত থাকে সেইটোতে প্ৰসাদ গুণ বোলে উদাহৰণটো দিছে পৰিম্লান পিনস্তান জগন সংগাত উভয়ত তনো মধ্যাস্যান্ত মিলিনম প্ৰাপ্য হৰিতম ইতং ব্যস্তনাচ শ্লথ ভুজল শ্লথং ভুজ লতা ক্ষেপ অৱলম্বনে কৃষাংগয় সন্তাপং বদতি বিশিনী পত্ৰচনম এইটো একদম মানে ভয়ংকৰ চিংগাৰ একদম হানিমুনৰ কথা কৈছে এইটো গতিকে এইটো আমি স্কিপ কৰো কেৱল উদাহৰণটো জানি থোৱা ঠিক আছে গতিকে প্ৰসাদ গুণ এইটোৱে উদাহৰণ আগৰ দিনত মানে চিনেমাত ইমান নাছিল যে কাব্য পঢ়ি পেলাই মানুহে সন্তুষ্টি লাভ কৰিছিল আৰু পৰিম্লানং পিনস্তান জগন সংঘাত উভয়ত তন এইটো মানে কি হানিমুনৰ পিছদিনা মানে ব্যাখ্যা হৈছে হৰিত এইবিলাক পঢ়াব নোৱাৰি ইদং ব্যস্তনাচ শ্লথ ভুজ মানে কি শ্লথ ভুজতল অৱলেপনে ভুজতল লতাক্ষেপ অবলে কৃষাংগী মানে ধুনীয়া কৃষাংগী আৰু সন্তাপাং বদন্তি বিচনা পত্ৰ আগৰ দিনত মানে বিচনা পত্ৰৰ কি পাতৰ বিচনা টাইপ আছিল সেইবিলাক গতিকে বুজি পাইছা অলিগঞ্জন আছে নে গ'ল নাই গতিকে তাইতো নেট বেয়া গতিকে এইখিনি অষ্টম ক্লাছৰ এইখিনি ইম্পৰ্টেণ্ট আছিল আৰু মোৰ দৃষ্টিত বাকী কেইটাতকে এইটো সহজ আছিল অলিগঞ্জনে লেফ্ট মাৰিছে গতিকে নেক্সট আমি আৰু এগৰাকী থাকিলে আমি কি অলংকাৰ এটা সহজ অলংকাৰ এটা ষ্টাৰ্ট কৰিলোহেঁতেন শব্দালংকাৰ অস্তালংকাৰ গতিকে যদি হয় তেতিয়াহ'লে আজিলৈ ইয়াতে সমাপন কৰি দিওঁ ঠিক আছে দিয়ক এইটো ষ্টপ প্ৰেজেণ্টিং 16 মিনিটৰ এটা